আজি এই কাটি অঞ্চললৈকে আহি মই এই প্ৰতিকূল বতৰৰ মাজতো ৰাইজৰ যিটো উৎসাহ দেখিছোঁ, এই উৎসাহৰ পৰা মই 100% নিশ্চিত যে থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব। ইয়াতে ৰাইজৰ এটা উৎসাহ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সকলোৰে মৰম আছে। হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ প্ৰতি সকলোৰে মৰম আছে। গতিকে সকলোৱে এই প্ৰতিকূল বতৰতো ওলাই আহিছে, উৎসাহেৰে ওলাই আহিছে। আৰু মই আহি ইয়াত পৰিৱেশ যিটো দেখিছোঁ, এই পৰিৱেশৰ পৰা মই নিশ্চিত যে থানেশ্বৰ বসুমতাৰী বহু ভোটত জিকিব, চিন্তা কৰিবলগীয়া নাই। सर असम में कैसा होगा बीजेपी का? ठीक है, असम में हर जगह मैं घूम ही रहा हूँ, हर जगह बहुत अच्छा है। हमारा जैसे 22-23 सीट है जहाँ हमारा कोई ज़रूरत नहीं, हम लोग वहाँ है ही नहीं, तो उस एरिया को छोड़ के बाकी एरिया में तो सब एनडीए है। गौरव गोगोई सपना देख रहे हैं सीएम होने का। বিটিচিৰ 15খনৰ আমি এনডিএ 15 পাম। বাকী কোনে 0 হয়, কোনে 1 হয়, 2 হয় নাজানো, কিন্তু আমি 15 পাম। প্ৰমোদ বৰে কৈছে জয় হ'ব, তেওঁ জয় নিশ্চিত। 11খনত বিপিএফে খেলিছে, 4খনত আমি খেলিছোঁ, আৰু এই গোটেই 15খনে আমি পাম। চৰকাৰ বনোৱাৰ পিছত মন্ত্ৰীৰ কথা আহে। এতিয়া আমাৰ দায়িত্ব হ'ল যে অসমৰ বিটিচি অঞ্চলৰ 15খন আসনৰ 15খন আসনে ভাৰতীয় জনতা পাৰ্টি আৰু বিপিএফৰ মিত্ৰ দলৰ মাজত থাকিব লাগে, আৰু সেইটো থাকিব। তাৰ কাৰণে আমি কাম কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰথমতে তেওঁৰ পৰিয়ালৰ 3টা মানুহক ভাৰতীয় কৰি লওক। এখন ডাইনিং টেবুলত বহি যেতিয়া 4জন মানুহ বহিব, 3জন বিদেশী বহি থাকিব, এজন ভাৰতীয় বহি থাকিলে তেওঁতো আৰু তেওঁৰ মেজৰিটি নাই নহয়, মেজৰিটি ইংলেণ্ডৰে থাকিব। তেনেকুৱা মানুহকতো আমি অসমৰ দায়িত্ব নিদিওঁ, আৰু অসমৰ মানুহে কেতিয়াও নিদিয়ে। প্ৰথম তেওঁ অসমীয়া মানুহৰ ভোট খোজাৰ আগতে তেওঁৰ পৰিয়ালৰ 3টাক ভাৰতীয় কৰি লৈ, অসমীয়া কৰি লৈ, তাৰ পৰা ভোট লওক, তাৰপিছত অসমীয়া মানুহৰ ভোট বিচাৰিব। এইবিলাক আৰু কোন ক'ত লগ হৈছে আমাৰ প্ৰয়োজন নাই। আমি এটা কথাই জানো যে অসমত 22-23টা সমষ্টি আছে, য'ত ইতিমধ্যে আমাৰ আগ্ৰাসনকাৰীয়ে দখল কৰি পেলালে। সেই জেগাবিলাকত আমাৰ সৰ্বাধিক নাই, গতিকে সেই জেগাটোত আমি নাই। বাকী চিটত আমি আছো, আৰু আমিয়ে থাকিম। আজমলেতো চলাবই, কাৰণ তেওঁলোকেতো আগ্ৰাসন কৰিব বিচাৰি আছে। মোগলৰ বংশধৰসকলে আমাক আগ্ৰাসন কৰিব বিচাৰি আছে। অলৰেডি 22-23টা সমষ্টি আগ্ৰাসন কৰিলে, গতিকে তেওঁলোকে কিয় প্ৰচাৰ নচলাব? প্ৰচাৰ চলাব। ঐক্য বা ক'ত আছে মই নাজানো। আমি এটা কথাই জানো যে ভাৰতক ভাল পোৱা, অসমক ভাল পোৱা মানুহ এফালে, আৰু অসমক আগ্ৰাসন কৰিব পৰা অহা মানুহ এফালে। গতিকে তাত ঐক্য থাকে, বিভেদ থাকে, যি থাকে থাকক। এইটো সমষ্টিত অঞ্জন তালুকদাৰ আছে, ৰাইজৰ দলৰ প্ৰাৰ্থী। এনেকুৱা মানুহবিলাকৰ আপোনালোকে আলোচনা কৰি থাকে, ৰাইজৰ মাজত এইবিলাকৰ আলোচনা নাই, মানুহে আলোচনা কৰি থাকে। আজমলে কৈছে যে গৌৰৱ গগৈ বিজেপিলৈ যাব, আজি মানস সমষ্টিতে আহিছিলে। এনে আজমলৰ গৌৰৱৰ লগত ভাল বুলি মই জানো। বিজেপিত যাব বুলি কৈছে গৌৰৱ গগৈ। চাওক, কথাটো হ'ল যে গৌৰৱ খুব কম দিনৰ ভিতৰত ইংলেণ্ডলৈ যোৱাৰ সম্ভাৱনা আছে, কাৰণ পৰিয়ালৰ 3টা তাত। গতিকে তেওঁ কোনোবা দিনা ইংলেণ্ডলৈকে যাব বা পাকিস্তানলৈকে যাব। গতিকে বাকী ক'ত আহে নাজানো, কিন্তু ইংলেণ্ড বা পাকিস্তানলৈ যাব। ইউডিএফৰ লগত কিবা বুজাবুজি আছে নেকি বিজেপি? ইউডিএফৰ লগত বুজাবুজি কংগ্ৰেছৰে থাকে। কংগ্ৰেছৰে এটা ভাল ইউডিএফ, এটা ভাল কংগ্ৰেছ। গতিকে আমাৰতো মোগলৰ লগত আমাৰ বুজাবুজি নাথাকে নহয়। আমাৰ বুজাবুজি থাকে খিলঞ্জীয়া মানুহৰ লগত, খিলঞ্জীয়া ভূমিপুত্ৰৰ লগত। আমাৰতো মোগলৰ লগত বুজাবুজি নাথাকে নহয়। घुसपैठियों के खिलाफ कैसा कार्रवाई रहेगा? देखिए, घुसपैठियों के लिए इस बार हम लोगों ने जो घुसपैठियों का ऊपर जो कदम उठाया, अगला गवर्नमेंट में और स्ट्रॉन्ग कदम उठाएंगे। अभी उज़्बेक चल रहा है, अगला बार और स्ट्रॉन्ग होगा, चिंता मत करिए। নিৰ্বাচনৰ প্ৰাক্ষণত মানস সমষ্টিত বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰা দেখা গৈছে। গৰাখহনীয়া অৰুণোদয় নাম কৰ্তনক লৈ আমি 40 লাখ মহিলাক অৰুণোদয় দিছোঁ। অসমত আৰু অহাবাৰ 15 লাখ সংযুক্ত কৰিম। গতিকে 55 লাখ কৰিব লাগিব, তেতিয়াই প্ৰতিগৰাকী মহিলাই পাব, প্ৰতিগৰাকী দুখীয়া পৰিয়ালে পাব। আৰু সেইটো কৰিবৰ কাৰণেতো বিজেপিৰ চৰকাৰ লাগিব। প্ৰতিবাদ কৰাসকলে বুজি পোৱা নাই যে সেইটো কৰিবৰ কাৰণে বিজেপি, আমাৰ কাৰণে, আমাৰ চৰকাৰ আনিবৰ কাৰণে তেওঁলোক প্ৰতিবাদ কৰিছে, যাতে বিজেপিৰ চৰকাৰ আহে আৰু পাবলগীয়া বাকী 15 লাখকো আমি দিব পাৰোঁ। সিমানেই কাম। কাৰণ কংগ্ৰেছ আহিলেতো লুঙি দিব, ধুতি দিব, টুপি দিব, এইটোৱে নিদিব জানো? সূতা দিব। আৰু বিজেপিৰ চৰকাৰ আহিলে অৰুণোদয় দিব। অৰুণোদয় দিবৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিছে যে অৰুণোদয় দিবৰ কাৰণে বিজেপি চৰকাৰ লাগে। আমি 22-23টা সমষ্টি আমাৰ হাতত নাই, সেইকেইটা বাদ দিয়ক। বাকী গোটেইকেইটাৰ
গোটেইকেইটা পালেও আচৰিত নহ'ব। বিৰোধী অকল 22 বা 23 পাব নেকি? মই বিৰোধী ঐক্যই পায়নে ভাগ হৈ পায় নাজানো। সেই 22-23টা সমষ্টিত আমি নাপাওঁ সেইটো জানো। অকল বিজেপিয়ে কিমান পাব? এতিয়া আপোনাক নিৰ্বাচনৰ ফলাফল যদি এতিয়াই দিওঁ তেতিয়াহ'লে নিৰ্বাচনটো মজা নাথাকিব নহয়, ইলেকশ্যনটো যাব দিয়ক। নলবাৰীৰ ফলাফল কি হ'ব নলবাৰী? মোৰ নলবাৰীবাসী ৰাইজৰ ওপৰত বিশ্বাস আছে যে তেওঁলোকে মোক আশীৰ্বাদ দিব।